স্বাগতম জানাইছো সকলোকে পুনৰ নতুন এটা ভিডিও লৈ আজি আমি এইটো ভিডিওত এমএছ ওয়াৰ্ডৰ এটা সলিউশন চাম যেটো সলিউশনৰ কাৰণে আপোনালোকৰ ফালৰ পৰা কোৱেশ্চন আহিছিল একেবাৰে সিম্পল সলিউশন কোৱেশ্চনটো সিম্পল বৰ এটা জটিল কোৱেশ্চনো নহয় কোৱেশ্চনটো কি আছিল যে এমএছ ওয়াৰ্ডৰ আমি পেজ বৰ্ডাৰত বেলেগ বেলেগ ধৰণে লাইন কেনেকৈ লগাম আমি বাই ডিফল্ট যেতিয়া পেজ বৰ্ডাৰ দিও তেতিয়া হলে কি হয় ডটেড লাইন দিব পাৰো বা সিঙ্গেল লাইন দিব পাৰো নহয় জানো থিকনেস টু 1 পইণ্ট থাকে কিন্তু আমাৰ আজি পেজ বৰ্ডাৰত বেলেগ বেলেগ লাইন দিব লাগে লেফটত বেলেগ ৰাইটত বেলেগ টপত আৰু বটনত বেলেগ বেলেগ দিব লাগিব আৰু থিকনেসটো বেলেগ বেলেগ হ'ব লাগে গতিকে এইটো ভিডিওৰ আমি সলিউশন চাম আই হোপ ভিডিওটো চোৱাৰ পিছত তাৰ পিছত আৰু কোনো ধৰণৰ ডাউট নাথাকে ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা সৰু ইনফৰমেশন দিব বিচাৰিছো আমি এটা নতুনকৈ কোৰ্স ডিজাইন কৰিছো স্পেশালি ফৰ এইচএসএলসি ষ্টুডেন্ট যিসকলে নেকি মেট্ৰিক দিব সেৱা বোৰ্ডৰ পৰা গ্ৰামাৰৰ যদি কোনো কোৰ্স ল'ব বিচাৰে তেতিয়াহলে 1 জুলাইৰ পৰা ক্লাছ কৰিব পাৰিব অনলাইন কোৰ্স এটা আমি ডিজাইন কৰিছো য'ত লাইভ সেশন থাকিব ৰেকৰ্ডেড ভিডিও পাব ফ্ৰী পিডিএফছ পাব প্ৰতিটো টপিক ওয়াইজ এমসিকিউ টেষ্টটো দিয়া হ'ব আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ সলিউশনো প্ৰভাইড কৰা হ'ব 3 মান্থছৰ কোৰ্স থাকিব কোৰ্স ফি 1499 ত আমি হেতু প্ৰভাইড কৰিম আৰু যদি 1 জুলাইৰ আগতে কোৰ্সটো লয় তেতিয়াহলে স্পেশাল ডিসকাউন্টটো দিয়া হ'ব তদুপৰি অন্য এটা কোৰ্স আমি ডিজাইন কৰিছো বিশেষকৈ কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্সটো হয়তো আপোনালোকৰ কাৰণে নহব পাৰে যেহেতু আপোনালোকে অক্টোবৰ মাহৰ পিছত এটা নতুন চাকৰি হাতত ল'ব কিন্তু এনেকুৱা বহুতো ধৰণৰ এক্সপেৰিয়েন্স আছিল হয়তো অলপ মাৰ্কছৰ কাৰণে কোৱালিফাই হ'ব পৰা নাই এডিআৰ 2.0 বা বেলেগ ধৰণৰ তেনেকুৱা এক্সামত বিশেষকৈ ইংৰাজী সেকশনৰ কাৰণে যিসকল নেকি ইংৰাজীত দুৰ্বল বা গ্ৰামাৰত দুৰ্বল এনেকে বহুত ধৰণৰ এক্সপেৰিয়েন্স আমাৰ ওচৰলৈ মেছেজ কৰে যে ইংৰাজী বিষয়টো ভয় লাগে গ্ৰামাৰ একো বুজি নাপায় বিশেষকৈ তেওঁলোকৰ কাৰণে এই কোৰ্সটো ডিজাইন কৰা হৈছে কমপ্লিট ফাউন্ডেশন কোৰ্স এটা হ'ব বেসিকৰ পৰা আমি এডভান্স শিকাম ইয়াতো একেখিনি ফেসিলিটি পাব পিডিএফ নোটস পাব ৰেকৰ্ডেড ভিডিও পাব টপিক ওয়াইজ এমসিকিউ টেষ্ট থাকিব লগতে ইবুক এখন দিয়া হ'ব 500 প্লাস কোৱেশ্চনৰ আৰু যিকিটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ বিভিন্ন ধৰণৰ এক্সামত আহি যোৱা আসাম গফটৰ বা বেলেগ বেলেগ গফটৰ এক্সামত আহি যোৱা এই কোৰ্সটো আসাম গফটৰ যিকোনো এক্সামৰ কাৰণে এপ্লিকেবল হ'ব যিবিলাক এক্সামত গ্ৰামাৰ সেকশনটো থাকে তাৰ উপৰি সিটেটৰ এক্সামৰ কাৰণে এই কোৰ্সটো এপ্লিকেবল হ'ব গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো এই কোৰ্সটো সাজেষ্ট কৰি দিব আপোনালোকৰ যদি ফ্ৰেন্ড সাৰ্কেল বা তেনেকুৱা ৰিলেটিভস বা হয়তো তেনেকুৱা এক্সপেৰিয়েন্স বহুতো আপোনাক চিনি পায় যিসকলে নেকি এডিআৰ 2.0 টো কোৱালিফাই কৰিব পৰা নাই বিশেষকৈ গ্ৰামাৰ সেকশনৰ কাৰণে বা বেলেগ এক্সামো তেনেকৈ ইংৰাজী দুৰ্বলৰ কাৰণে কোৱালিফাই কৰিব পৰা নাই তেওঁলোকৰ কাৰণে এইটো কোৰ্স ডিজাইন কৰা হৈছে 1 জুলাইৰ আগত যদি লয় তেতিয়াহলে স্পেশাল অফাৰ আছে 999 তে এই কোৰ্সটো পাব আফটাৰ 1 জুলাই এইটো 1499 ত পাৰচেজ কৰিব লাগিব ঠিক আছে তেতিয়াহলে আমি আজিৰ ভিডিওৰ সলিউশনটো চাই লওঁ ইয়াত এমএছ ওয়াৰ্ডৰ এটা পেজ খুলি লৈছো ডকুমেন্ট এটা খুলি লৈছো য'ত এতিয়ালৈকে কোনো বৰ্ডাৰ দিয়া নাই আমি নৰমালি যেতিয়া পেজ বৰ্ডাৰ দিও তেতিয়াহলে পেজ লেআউটত গৈ 2007 ভাৰ্সনত পেজ লেআউটত গৈ পেজ বৰ্ডাৰ আছে তাত আমি ক্লিক কৰিলে এটা ডায়লগ বক্স খুলিব য'ত নেকি বৰ্ডাৰ এণ্ড শেডিং থাকিব লেফট সাইডত বৰ্ডাৰ থাকিব তাৰ পিছত পেজ বৰ্ডাৰ আৰু শেডিং বুলি অপচন থাকে আমি পেজ বৰ্ডাৰত ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত অপচন কিছুমান থাকিব যেনেকৈ সেটিংৰ নন থাকিব বক্স থাকিব শ্যাডো 3D কাস্টম আমি নৰমালি কি কৰো বক্স ক্লিক কৰি ওকে কৰি দিও ওকে কৰাৰ পিছত ইয়াত চাব পেজ বৰ্ডাৰ হৈ গৈছে ৰাইট পেজ বৰ্ডাৰ এটা আহিছে আৰু খুব বেছি টু বেছি আমি কি কৰো এনেকে ডটেড লাইন বিলাক দিও ইয়াৰ পৰা আমি সিলেক্ট কৰি বা তেনেকে ট্ৰিপল লাইন বা ডটেড লাইন ড্যাশ লাইন এইবিলাক আমি দিও কিন্তু আমাৰ ওচৰলৈ কোৱেশ্চনটো আছিল যে আমি বেলেগ বেলেগ সাইডত কেনেকৈনো পেজ বৰ্ডাৰ বিলাক বেলেগ বেলেগ কৰিব পাৰো তাৰ কাৰণে একেবাৰে সিম্পল সলিউশন পেজ বৰ্ডাৰ যাব কাস্টমত যোৱাৰ পিছত ইয়াত প্ৰিভিউ অপচন এটা আছে প্ৰিভিউ অপচন চাব ওপৰত যেটো আছে একেবাৰে ওপৰত ঘৰটো এটা বাকচৰ দৰে স্কোয়াৰ এইটোত ক্লিক কৰিলে ওপৰ ফালে বৰ্ডাৰটো হ'ব লেফট সাইডত যেটো আছে এইটো ক্লিক কৰিলে তলত হ'ব ইয়াত আপোনালোকে দেখিবলৈ পাইছে অলপ ডাৰ্টকে দিয়া আছে লাইনটো তলত দুটা বক্স আছে লেফটৰটো ক্লিক কৰিলে লেফট সাইডৰ বৰ্ডাৰ হ'ব ৰাইট সাইডত ক্লিক কৰিলে ৰাইট সাইডৰ বৰ্ডাৰ আমি এটা ক্লিক কৰিছো ধৰি লৈছো মই লেফটত দিম এইটো বৰ্ডাৰ ইয়াৰ পৰা এটা ডিজাইন সিলেক্ট কৰি ললো সিলেক্ট কৰি আমি লেফট টু ক্লিক কৰিলো ওকে লেফট টু ক্লিক কৰিলো ওকে কৰিলো এটা ওকে কৰাৰ পিছত চাব লেফটত এটা বেলেগ ধৰণৰ বৰ্ডাৰ হৈ গৈছে ইয়াৰ পিছত ধৰি লৈছো আমি ৰাইট সাইডত বেলেগ এটা ডিজাইন দিব লাগে পেজ বৰ্ডাৰ এগেইন আমি পেজ বৰ্ডাৰত গৈ কাস্টমত যাম কাস্টমত যোৱাৰ পিছত এইটো যেটো ৰাইট সাইডত আছে অপচন ইয়াত চাৰিটা বক্স আছে ন স্কয়াৰ বক্স একেবাৰে ৰাইট সাইডটো
এইটো ক্লিক কৰি চাব ক্লিক কৰিলে ইয়াতে দেখুৱাব কোনটো ডিজাইন আমি দিছো ধৰি লৈছো মই ইয়াতে এটা ডিজাইন সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত আমি ৰাইট সাইডটো ক্লিক কৰিলো ক্লিক কৰাৰ পিছত ইয়াত একো নথকা এতিয়া দেখাইছে আকৌ ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াত আহি গৈছে ডিজাইনটো ওকে কৰিম ওকে কৰাৰ পিছত চাব ৰাইট সাইডটো এটা বেলেগ ডিজাইন হৈছে দেন টপতো আমি একে ধৰণৰ দিব পাৰো একেবাৰে ফাৰ্স্ট যেটো বক্স আছে স্কোয়াৰ হেটো হৈছে টপৰ এটো ক্লিক কৰাৰ পিছত ওপৰত চাব একো নাই খালি দেখাইছে আমি ইয়াৰ পৰা এটা ডিজাইন লৈ লৈছো ধৰি লৈছো ইয়াৰ পৰা এই 3 পইণ্টটো লৈ লৈছো 3 পইণ্ট ওকে কৰিছো ওকে কৰাৰ পিছত ইয়াত একো নেদেখুৱা হৈছে কিয় নেদেখুৱা হৈছে কাৰণ আমি তাত ক্লিক কৰা নাছিলো ঠিক আছে আমি তাত টপত ক্লিক কৰি লম ক্লিক কৰাৰ পিছত ওকে কৰো ওকে কৰিলে এতিয়া সব টপতো বেলেগ হৈছে আৰু যদি এতিয়া বটনত যদি বেলেগ বেলেগ দিব বিচাৰো বটমত সেম একেই আমি কাস্টমত যাম কাস্টমত গৈ ইয়াৰ পৰা যিকোনো এটা ডিজাইন সিলেক্ট কৰিম সিলেক্ট কৰি এই যেটো বটম অপচন আছে তাত ক্লিক কৰি চাব ক্লিক কৰাৰ পিছত ইয়াত প্ৰিভিউত দেখাই দিব ওকে কৰিব ওকে কৰাৰ পিছত তাত চাব বেলেগ বেলেগ হৈ গৈছে এতিয়া চাৰিফালে বেলেগ বেলেগ ডিজাইন হৈ গৈছে তদুপৰি যদি আপোনালোকে বিচাৰে যে ফাৰ্স্ট পেজত বেলেগ সেকেন্ড পেজত বেলেগ তেতিয়া হলে ইয়াত এটা অপচন আছে এপ্লাই টু হোল ডকুমেন্ট হৈ আছে গতিকে সব পেজতে একে ধৰণৰ হ'ব যদি দিস সেকশন দিয়ে তেতিয়া হলে অকল এইটো পেজত হ'ব তাৰ উপৰি দিস সেকশন ফাৰ্স্ট পেজ অনলি বুলি আছে আৰু দিস সেকশন অল এক্সেপ্ট ফাৰ্স্ট পেজ তেনেকুৱা অপচন আছে যদি দিস সেকশন ফাৰ্স্ট পেজ অনলি হয় তেতিয়া অকল প্ৰথম পেজত এনেকুৱা বৰ্ডাৰ হ'ব বাকি পেজ বিলাকত বেলেগ বেলেগ আৰু যদি দিস সেকশন অল এক্সেপ্ট ফাৰ্স্ট পেজ দিয়ে তেতিয়া হলে ফাৰ্স্ট পেজৰ বাহিৰে বাকি কেইটাত এনেকুৱা ধৰণৰ হ'ব যেটো আমি প্ৰিভিউত দেখিছো তেনেকুৱা আৰু পইণ্ট কেইটা ইয়াতে হলাব পাৰে 3 পইণ্ট ইয়াত পইণ্ট কি আছে চাই লব ভালদৰে 1.5 পইণ্ট আছে দেন 2.1/4 3 পইণ্ট 4.1/2 6 পইণ্ট তেনেকুৱা ধৰণৰ কালাৰ ইচ্ছা কৰিলে নিজৰ ইচ্ছামতে দিব পাৰে তাৰ উপৰি যদি আৰ্ট কিবা দিব বিচাৰে তেনেকুৱা আৰ্টৰ বৰ্ডাৰো আপোনালোকে দিব বিচাৰে যদি এটা সাইডত দিও বুলি কয় দুটা সাইডত দিও তেনেকৈ হলে ইয়াতে প্ৰিভিউ অপচনত গৈ দিব পাৰে যেনেকৈ মই ইয়াত কিবা এটা আৰ্ট দিব বিচাৰিছো তেনেকৈ দিব পাৰিছো ওকে তো আই হোপ এইটো বুজি পাইছে কোনো ধৰণৰ ডাউট নাই এতিয়া আমি পেজ বৰ্ডাৰ বেলেগ বেলেগ সাইডত বেলেগ বেলেগ নিশ্চয় দিব পাৰিম এইটো ভিডিও চোৱাৰ পিছত যদি তাৰ পিছতো কিবা ডাউট আছে তেতিয়া হলে মোক কমেন্ট বক্সত জনাই দিব আৰু ইয়াৰ বিষয়টো আপোনালোকে জানেই স্কিল টেষ্টৰ কাৰণে যদি মক পেপাৰ বিচাৰিছে যিসকলে নেকি নতুন এই ভিডিওটো চাই আছে তেওঁলোকে মক পেপাৰ যদি লব বিচাৰে তেতিয়া হলে আমাৰ ইয়াত উপলব্ধ আছে 23 টা সেট পাব 149 रुपीस পে কৰিলে মক পেপাৰবোৰ লব পাৰিব 23 টা কমপ্লিট সেট আছে প্ৰতিটো সেকশনৰ পৰা এটা এটা কোৱেশ্চন মানে এমএছ ওৱৰ্ডৰ পৰা এমএছ পাৱাৰ পইণ্ট আৰু এমএছ এক্সেলৰ পৰা ওকে আৰু বিশেষ জানিবলৈ হলে যেটো নাম্বাৰ ইয়াত দিয়া আছে স্ক্ৰিনত 9678717176 এইটোত যোগাযোগ কৰিব